নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম গভৰ্ণমেণ্টৰ অধীনত অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত কিছুমান পদ আছে। সেই পদসমূহ পূৰণৰ কাৰণে কেনেধৰণে আপোনালোকে আবেদন কৰিব, ইয়াৰ অন্তিম তাৰিখ কিমান হ'ব, ইয়াতে দৰমহা কিমান হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই ষ্টেট ইনষ্টিটিউট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা প্ৰকাশিত বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে। এই বিজ্ঞাপনটো কিছুমান পদৰ কাৰণে প্ৰকাশ কৰিছে। সেই পদসমূহ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। এই পদসমূহ আপোনালোকে চাওক, কিমানটা পদ আছে, টোটেল পদ কিমানটা আছে, 7টা পদ আছে। ইয়াৰে পোষ্টটো হৈছে ফেকাল্টি মেম্বাৰ। ফেকাল্টি মেম্বাৰ হয় পদটো। এই পদৰ এটা এটা আছে, কি পোষ্টৰ কাৰণে এটা এটা আছে আপোনালোকে চাই লওক। ডিচিপ্লিন আছে, ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে এটা পদ, ছ'চিয়লজিৰ কাৰণে এটা পদ, ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে এটা পদ, ল' কাৰণে এটা পদ, এগ্ৰিকালচাৰ কাৰণে 2টা পদ আৰু ফাইনেন্সিয়েল মেনেজমেণ্টৰ কাৰণে এটা পদ। টোটেল ইয়াতে 7টা পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকে জানি লওক। কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী লাগিব। মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, যিকোনো আপোনালোকৰ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। ইয়াতে মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ হ'ব লাগিব, ছ'চিয়েল ৱৰ্কত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব বা ছ'চিয়লজিত হ'ব লাগিব, আৰু ৰুৰেল ডেভেলপমেণ্ট, ল', এগ্ৰিকালচাৰ আৰু ফাইনেন্সিয়েল মেনেজমেণ্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। লগতে এপ্লিকেণ্টৰ PhD বা নেট কোৱালিফাইড হ'লে এইটো প্ৰিফাৰেঞ্চ পাব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে। এক্সপিৰিয়েঞ্চ 2 ইয়েৰ্ছৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও উল্লেখ আছে। আৰু ইয়াতে দৰমহাটো হ'ব 40,000 টকা। এইটো ফিক্স পে' হ'ব। আৰু বয়সটো ইয়াতে মেক্সিমাম এজটো দিয়া হৈছে 40 বছৰ। 40 বছৰ হ'ব লাগিব 1/1/2024লৈকে। এইটো এজটোৰ কাৰণে দিয়া হৈছে। আৰু এইটো এংগেজমেণ্টটো টাইপটো দিয়া হৈছে, টাইপ অফ এংগেজমেণ্ট। এইটো অন কণ্টেক্ট ফৰ 1 year, এইটো 1 yearৰ কাৰণে দিয়া হৈছে। আৰু বাকীখিনি আপোনালোকে ইয়াতে চাই ল'ব। প্লেচমেণ্টটো ক'ত দিয়া হ'ব, ইয়াতে প্লেচমেণ্টৰ বিষয়েও দিয়া হৈছে। বাকীখিনি আপোনালোকৰ আৰু কি আছে বিজ্ঞাপনটোত মই দেখাই দিব চেষ্টা কৰিছোঁ। এইটোৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব বুলি কৈছে। এইটো এপ্লাই কেনেকৈ কৰিব বুলি কৈছে, আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। যিটো ৱেবছাইট দিছে এই ৱেবছাইটটো আপোনালোকে লৈ লওক, SIPRD-recruitment.in। এই ৱেবছাইটত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ কি বস্তু প্ৰয়োজন হ'ব, আপোনালোকে এতিয়া দিয়া আছে লাষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লেটেষ্ট আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু এডমিট কাৰ্ড মেট্ৰিকৰ অৰ্থাৎ SSLCৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট আপোনালোকৰ লাগিব, কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু ছিগনেচাৰ স্কেন কপি, কাষ্ট চাৰ্টিফিকেট, এইকেইটা বস্তু আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদনটো 29/1/2024 পৰা আৰম্ভ হৈছে আৰু এইটো শেষ হ'ব 29 জানুৱাৰী 2024 আৰম্ভ হৈছে। আৰু 23 এইটো আপোনালোকে দেখিছেই যে 23/2/2024 অন্তিম তাৰিখ দিয়া হৈছে। অৰ্থাৎ 29 তাৰিখে আৰম্ভ হ'ব আৰু 23 তাৰিখে ইয়াৰ অনলাইন আবেদন কমপ্লিট কৰিব লাগিব।
এইকেইটা হৈছে আৰু আপোনালোকৰ ইয়াতে এইখিনি গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে। আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে পাই যাব, তাৰ পৰা আপোনালোকে লৈ ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকক আকৌ এবাৰ মই বস্তুখিনি দেখাই দিব বিচাৰিছোঁ। ইয়াতে পদ, টোটেল পদটো দেখুওৱা হৈছে, এইটো দেখিছে 7টা পদ আছে। কি কি বিভাগত আছে আপোনালোকে এইকেইটাও চাই ল'ব পাৰিব। ইয়াতে বিভাগকেইটা উল্লেখ কৰা হৈছে, ছ'চিয়েল ৱৰ্কাৰ, ছ'চিয়লজি, ৰুৰেল ডেভেলপমেণ্ট, ল', এগ্ৰিকালচাৰ আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট। ইয়াতে এগ্ৰিকালচাৰ 2টা পদ আছে অকল, বাকীখিনিত চবতে এটা এটা পদ আছে। এইখিনি গম পালে। আৰু ইয়াতে কোৱালিফিকেশ্যনটো ইয়াতে উল্লেখ আছে, এইটো মাষ্টাৰ ডিগ্ৰী লাগিব। যিটো ছ'চিয়েল ৱৰ্কাৰ পদ তাৰ কাৰণে ছ'চিয়েল ৱৰ্কত, ছ'চিয়লজি হ'লে ছ'চিয়লজি, ৰুৰেল ডেভেলপমেণ্ট হ'লে ৰুৰেল ডেভেলপমেণ্টত, ল' হ'লে ল', এগ্ৰিকালচাৰ হ'লে এগ্ৰিকালচাৰ পদৰ কাৰণে হ'লে এগ্ৰিকালচাৰ মাষ্টাৰ ডিগ্ৰী, আৰু ফাইনেন্সিয়েল মেনেজমেণ্টৰ কাৰণে ফাইনেন্সিয়েল মেনেজমেণ্টৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। এইকেইটা আপোনালোকে গম পালে। আৰু ইয়াতে বয়সৰ সীমাটো আপোনালোকক দিয়া হৈছে, এইটো দেখা পাইছে 40 বছৰ দিয়া হৈছে। 40 বছৰ 1/1/2024লৈকে হ'ব লাগিব। এইকেইটা হ'ল। আৰু দৰমহাটো আপোনালোকে ইয়াতে দেখা পাইছে, এইটো 40,000 টকা, এইটো পাৰ মান্থত আহিব। এইখিনিয়ে আছিলে। আৰু অনলাইন আবেদনৰ লাষ্ট ডেটটো আপোনালোকক কোৱা হৈছেই, যিহেতু 29 তাৰিখৰ পৰা আমাৰ অনলাইন আবেদনটো আৰম্ভ হৈ গৈছে আৰু 23 ফেব্ৰুৱাৰীত আমাৰ অনলাইন আবেদনটো কমপ্লিট হৈ যাব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু সবিশেষ যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, আপোনালোকে ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাব আৰু অফিচিয়েল লিংকটো আপোনালোকে ইয়াতে পাই যাব। থেংক ইউ।